আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাই আছে দা ইউনিক অসমীয়া যিসকল কেণ্ডিডেটে গ্ৰেজুৱেট টিচাৰৰ কাৰণে টেট কাম ৰিক্ৰুটমেণ্ট টেষ্টত বহিছিল যোৱা জানুৱাৰী মাহৰ 19 তাৰিখে যি টেট অনুষ্ঠিত হৈছিল সেই টেট কাম ৰিক্ৰুটমেণ্ট টেষ্টৰ গ্ৰেজুৱেট টিচাৰ যিসকলে দিছিল তেওঁলোকৰ কাৰণে এটা ভাল খবৰ আহিছে ইতিমধ্যে আৰু ভাল খবৰটো হ'ল এয়াই যে গ্ৰেজুৱেট টিচাৰৰ যি পদসমূহ আছিল তাৰে ইতিমধ্যে ৰিজাল্ট দিছে ৰিজাল্টত যিসকলে কাট অফ মাৰ্কছত কোৱালিফাই কৰিছে তেওঁলোকৰ ইতিমধ্যে ভেৰিফিকেশ্যন হৈ গৈছে কিন্তু দেখা গৈছে যে কিছুমান সিট ভেকেণ্ট ৰৈ যাব আৰু ভেকেণ্ট ৰৈ যোৱাৰ কাৰণে ইতিমধ্যে গ্ৰেজুৱেট টিচাৰৰ কাৰণে আৰু এখন লিষ্ট ওলাব আৰু সেই লিষ্টটো ওলাব কেতিয়া নাইবা যিসকলে গ্ৰেজুৱেট টিচাৰ হিন্দী পোষ্টৰ কাৰণে এপ্লাই কৰিছিল তেওঁলোকৰ লিষ্ট কেতিয়া প্ৰকাশ পাব বা তেওঁলোকৰ ৰিজাল্ট কেতিয়া প্ৰকাশ পাব সেই বিষয়ে মই আজিৰ এইটো ভিডিঅ'ত আলোচনা কৰিবলৈ গৈ আছোঁ গতিকে ভিডিঅ'ৰ মাজেৰে সবিশেষ আগবাঢ়ি যোৱাৰ আগতে মই আপোনালোকক অনুৰোধ জনাম যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়াই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে ন'টিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে এতিয়া হওক কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ এয়া দেখা পাইছে অফিচ অফ দ্য ডিৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যন আছামৰ ফালৰ পৰা দিয়া এখন নটিচ আৰু এই নটিচখনত কোৱা হৈছে যে গ্ৰেজুৱেট টিচাৰৰ পোষ্টৰ কাৰণে আৰু এখন লিষ্ট ওলাব তাত ছেকেণ্ড মেৰিট লিষ্ট প্ৰকাশ পাব লগতে যিহেতু গ্ৰেজুৱেট টিচাৰ হিন্দীৰ ৰিজাল্ট এতিয়ালৈকে প্ৰকাশ কৰা নাছিল সেই গ্ৰেজুৱেট টিচাৰ হিন্দীৰ কাৰণেও লিষ্ট এখন ওলাব গৈ আছে আৰু সেই বিষয়ে এই নটিচটো দিয়া হৈছে ইয়াতে কোৱা হৈছে যে ইয়াতে মই যদি আপোনালোকক হাইলাইটেড পাৰ্টখিনি কৈ দিওঁ ইম্পৰ্টেণ্ট পাৰ্টখিনি ইয়াৰ পৰা আপোনালোকে চাব এ ছেকেণ্ড লিষ্ট অফ চাম দ্য ইলিজিবল কেণ্ডিডেটছ এগেইনষ্ট দ্য গ্ৰেজুৱেট টিচাৰ পোষ্ট অফ TCR 2024 along with the list of selected candidates of graduate teacher Hindi will be displayed in the official website of the Directorate of Secondary Education Assam that is website এখন দিছে আৰু ইয়াতে কোৱা হৈছে যে ইয়াৰ যি ভেৰিফিকেশ্যনত যিসকলৰ নাম আহিব অৰ্থাৎ যিসকলে ছেকেণ্ড লিষ্টৰ কাৰণে উপযুক্ত হৈছে তেওঁলোকৰ যি এডমিট কাৰ্ড অৰ্থাৎ ভেৰিফিকেশ্যনলৈ যাব লগা যি এডমিট কাৰ্ড ছেকেণ্ড মেৰিট লিষ্টৰ এডমিট কাৰ্ড সেয়া 25 তাৰিখে অৰ্থাৎ জুলাই মাহৰ 25 তাৰিখে আবেলি 4 বজাত বা তাৰ পিছত আপোনালোকে ডাউনলোড কৰিবলৈ পাব লগতে যিসকলে হিন্দী পোষ্টৰ কাৰণে গ্ৰেজুৱেট টিচাৰৰ এপ্লাই কৰিছিল তেওঁলোকৰ যি লিষ্ট সেই লিষ্ট নাইবা তেওঁলোকৰ যি ৰিজাল্ট সেই ৰিজাল্টটো 25 তাৰিখে আবেলি 4 বজাৰ পিছত আপোনালোকে পাব পাৰিব আৰু সেইটো কেনেকৈ ডাউনলোড কৰিব তাৰ কাৰণে আপোনালোকে যিটো ৱেবছাইটত অনলাইন এপ্লাই কৰিছিল নাইবা যদি কওঁ যে madhyamik.assam.gov.in ৱেবছাইটত আপোনালোকে এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড দি পেলাই লগইন কৰিব লগইন কৰিলে যিসকলৰ ছেকেণ্ড লিষ্টত নাম আহিছে গ্ৰেজুৱেট টিচাৰত তেওঁলোকে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব নাইবা যিসকলে হিন্দী পোষ্টৰ কাৰণে এপ্লাই কৰিছিল তেওঁলোকৰ যদি চিলেক্ট হয় তেওঁলোকৰ এডমিট কাৰ্ড ডাউনলোড হ'ব আৰু এডমিট কাৰ্ড ডাউনলোড হ'লে আপোনালোকে গম পাব যে আপোনাৰ চিলেকশ্যন হৈছে আপুনি এতিয়া ভেৰিফিকেশ্যনত যাব চ' এইখিনি ইনফৰমেশ্যন ইয়াতে দিয়া হৈছিল তাৰপিছত যদি তলত যাওঁ ইয়াতে আপোনালোকে দেখা পাব ইয়াতে লিখিছে দ্য ডকুমেণ্ট ভেৰিফিকেশ্যন উইল ষ্টাৰ্ট ফ্ৰম 30 জুলাই 2025 অৰ্থাৎ 30 জুলাই 2025ৰ পৰা এই যি ডকুমেণ্টছ ভেৰিফিকেশ্যন আৰম্ভ হ'ব মই গোটেই কথাখিনি অভাৰঅল আকৌ এবাৰ কৈ দিব বিচাৰিছোঁ যে গ্ৰেজুৱেট টিচাৰৰ যিসকলে টেট দিছিল তেওঁলোকৰ ইতিমধ্যে ৰিজাল্ট দি পেলাই ভেৰিফিকেশ্যন হৈ গৈছে আৰু এই ভেৰিফিকেশ্যন হৈ যোৱাৰ পিছতো কিছুমান সিট খালী থাকিব তাৰ কাৰণে অসম চৰকাৰৰ ফালৰ পৰা গ্ৰেজুৱেট টিচাৰসকলৰ কাৰণে এখন ছেকেণ্ড মেৰিট লিষ্ট ওলাব আৰু সেই ছেকেণ্ড মেৰিট লিষ্টত যিসকলে চিলেকশ্যন হ'ব তেওঁলোকে তেওঁলোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে এখন এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব যিখন এডমিট কাৰ্ড আপোনালোকে পাব 25 তাৰিখে আবেলি 4 বজাত গতিকে এইখিনি ইনফৰমেশ্যন দিছোঁ 25 তাৰিখ আবেলি 4 বজাত এখন লিষ্ট ওলাব তাতে আপোনালোকে গম পাই যাব যে আপোনাৰ ভেৰিফিকেশ্যন হ'ব নে নাই অৰ্থাৎ আপোনাৰ চাকৰিৰ কাৰণে ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব নে নাই লগতে গ্ৰেজুৱেট টিচাৰ যিসকলে হিন্দী পোষ্টত এপ্লাই কৰিছিল তেওঁলোকৰ ৰিজাল্ট 25 তাৰিখে আবেলি 4 বজাত প্ৰকাশ কৰিব গতিকে হিন্দী পোষ্টৰ কেণ্ডিডেটসকলক তেওঁলোকে তেওঁলোকৰ ৰিজাল্টসমূহ পাই যাব অৰ্থাৎ ফাৰ্ষ্ট ৰাউণ্ডৰ ৰিজাল্ট আপোনালোকে গম পাই যাব গতিকে আজিৰ ভিডিঅ'টো ইমানেই আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে উপকৃত হৈছে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে ন'টিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে গতিকে আজিৰ ভিডিঅ'টো ইমানেই জয় আই অসম
জয় হিন্দ।